নমস্কাৰ। আজি এইজোপা ফুল মই ৰিপৰ্ট কৰিম। কেনেকৈনো মই ৰিপৰ্ট কৰোঁ তাকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মাটি, বালি, গোবৰ সাৰ আৰু কাঠৰ গুড়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এইজোপা ফুল 2 বছৰ ধৰি মই ৰিপৰ্ট কৰাই নাই, গতিকে ভাবিলোঁ আজি ৰিপৰ্ট কৰি দিওঁ। চাওকচোন, মাদাৰ প্লানৰ চাইডে চাইডে এগাল পুলি ওলাই গৈছে, দেখি মনটো ভাল লাগি গৈছে। এতিয়া মাদাৰ প্লানৰ পৰা এই নতুনকৈ ওলোৱা পুলিখিনি এনেকৈ লাহে লাহে ছাইড কৰি ল'ম কটাৰীৰ সহায়েৰে। এয়া বহুজোপা ওলাই গ'ল দেই। এয়া এইজোপা ফুলৰ নাম ফিলডেণ্ড্ৰন হয়। কেইবা প্ৰকাৰৰো থাকে। মোৰ বাগিচাখনত 3 প্ৰকাৰৰ আছে, তাৰে এবিধ এয়া। চাওকচোন, এগাল পুলি ওলাই গ'ল। এয়া এইজোপা ফুল ইনডোৰ আউটডোৰ দুটাতেই ব্যৱহাৰ কৰিব পাৰি। এয়া মই ধুনীয়াকৈ মাদাৰ প্লানৰ শিপাখিনি কাটি ল'লোঁ আৰু ধুনীয়াকৈ মাটিখিনি মিক্স কৰি এতিয়া ৰিপৰ্ট কৰি দিম। তেতিয়া মাদাৰ প্লাণ্টজোপাৰ স্বাস্থ্যটো ভাল হ'ব। আপোনালোকেও এনেকৈ মাজে সময়ে ফুলবিলাক ৰিপৰ্ট কৰি থাকিব, তেতিয়াহে ফুলবিলাক হেল্ডি হৈ থাকে। আৰু এইজোপা ফুল এয়াৰ পিউৰিফাই কৰে বুলিও কয়, গতিকে মানুহে ইনডোৰত ব্যৱহাৰ কৰে আৰু আউটডোৰত ৰখাৰ সময়ত ছাঁ পৰা ঠাইত ৰাখিব লাগে, নহ'লে পাতটো ৰঙচুৱা হৈ যায়। আৰু এয়া বেয়া হোৱা পাতখিনি, শুকাই যোৱা পাতখিনি এনেকৈ আঁতৰাই লৈছোঁ আৰু এনেকৈ সৰু ক'লা পলিথিন কিনি আনিছোঁ, তাতে এনেকৈ ৰুই ৰাখিছোঁ। 2 মাহ 3 মাহ হোৱাৰ পিছত স্বাস্থ্য যেতিয়া অকণমান ভাল হ'ব তেতিয়া টাবত দি দিম। আৰু কোনোবাই যদি কিনি নিব বিচাৰে তেতিয়া নিব পাৰিব। মাজে সময়ে মই ফুলবিলাক বিক্ৰী কৰি থাকোঁ, এজোপা 2জোপাকৈ। এতিয়া মই ধুনীয়াকৈ পানী দি দিম আৰু পানী এনেকৈ দিব লাগে যাতে 2 দিন 3 দিন দিব নলগাকৈ। প্ৰথম ফুল ৰুওঁতে সৰহকৈ পানীখিনি দি ল'ব লাগে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব।